সকলক নমস্কাৰ জনাইছো আৰু এটি নতুন ভিডিঅ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। আমাৰ মাজত উপস্থিত আছে নাগাৰা নামৰ মহিলা পাঠক জেউতি দাস বাইদেউৰ স্বামী অৰ্থাৎ এসময়ৰ নাগাৰা নামৰ পাঠক শ্ৰদ্ধা উমেশ চন্দ্ৰ দাসদেৱ আমাৰ লগত উপস্থিত আছে। দাদা আপোনাকো নমস্কাৰ জনাইছো আৰু আপোনাকো মই স্বাগতম জনাইছো ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। আচলতে বাইদেৱে ক'লে অলপ আগতে যে আপুনিও বহুত বছৰ ধৰি নাগাৰা নামৰ লগত জড়িত হৈ আছিল, আপুনি পাঠক আছিলে এসময়ত, মই অলপমান জানিব খুজিছো। আৰু প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানিম আছিলোঁ। প্ৰথমে পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী উমেশ দাস, পিতাৰ নাম বকুল চন্দ্ৰ দাস, গাঁও 1 নম্বৰ নাৰুৱা, থানা মুকালমা, জিলা নলবাৰী। এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয়। আপুনি নাগাৰা নামৰ লগত জড়িত থকা বুলি শুনিছো, কি ক'ব আপুনি? কেতিয়াৰ পৰা আপুনি পাঠক হিচাপে আছিলে? নাগাৰা নামৰ লগত জড়িত মই সৰুৰ পৰাই আমাৰ তাৰমানে গাঁওখনৰ কৃষ্টি আমি জন্মৰ পৰা দেখা পাইছো নাগাৰা নাম। সেইকাৰণে ঘৰত তেনেকুৱা কোনোবা শিল্পী আছিল নেকি নাগাৰা নামৰ আপোনাৰ ঘৰত? আমাৰ মোৰ ওপৰৰ বৰডেকাটো পাঠক আছিল। আমাৰ দেউতা আছিল যি আমাৰ কৃষ্টিৰ সংকীৰ্তন বুলি কয়। সংকীৰ্তন হয়, সি বাদ্যকৰ আছিল আমাৰ মোৰ দেউতা। আৰু মোৰ দেউতাৰ গোৱাল আছিলে, মহ আছিলে, আমাৰ মহ আছিলে। আমি মহ চাৰি আমি নামবিলাক পথাৰত গাইছিলো মহৰ পিছত। এতিয়া মহ আছে নে নাই? মহ বিলাক এতিয়া নাই, এতিয়া জাগাও নাই, মহ বিক্ৰী কৰি। আপুনি নাগাৰা নামৰ লগত পিছত কেতিয়া জড়িত হ'ল নিজাকৈ পাঠক হিচাপে? হয়, তাৰমানে কথাটো হ'ল কি, আমাৰ গাঁৱত এজনে আমাৰ যি পঞ্চায়ত ইলেকশ্যন আহে, আমি আলোচনা কৰিলো কেইটামান ডেকাই বোলে আমি এটা দল খোলো, বাকীবিলাকে বঢ়িয়া নাম গায়, আমিও খোলো। তেনেকে যেনেকে এই পঞ্চায়তৰ যিবিলাকে উঠিব, ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, সেইবিলাকৰ পৰা পইচা সংগ্ৰহ কৰি পেলাই আমি নাগাৰা কিনিলো। নাগাৰা কিনিছিল। মোক তেতিয়া বাধ্য হিচাপে মোক কৈছিল বোলে তুমি নাগাৰা বজাবা আৰু মই নাম দিম। তেনেকে নাগাৰা কিনিলো, কিনি পেলাই তেওঁলোকৰ মনত নাথাকে, যি আমি নাম গাওঁ তেওঁলোকৰ মনত নাথাকে। তাৰপিছত মোক ক'লা বোলে তই পাৰিবি না নৰা? বোলে মই পাৰিম। তেনেকে মই আজিকালি কৰি মই 21 বছৰ নাম গালো। 21 বছৰ নাম নিজাকৈ পাঠক নিজাকৈ। আৰু আপুনি কেতিয়াৰ পৰা এনে বাদ দিলে নিজে পাঠক নাম গোৱা? কেতিয়াৰ পৰা বাদ দিছে? তাৰমানে মোৰ 4 বছৰ হ'ল মোৰ বাদ দিয়া। 4 বছৰ। এই দলটোৰ লগত মই এটা চিন্তা কৰিলো, সেইটো দল অলপ খেলি মেলি হ'ল। কিছুমানে বেছি সেইবিলাক বহুত কথা, আচলতে বহুতখিনি কথা আছে। কিবা এটা কাৰণত কৰ্মৰ যোগেদি বাহিৰত গ'ল, ঘৰৰ অৱস্থা বেয়া। তেনেকে যাই বোলো মই চিন্তা কৰিলো মই এটা দল খুলিব লাগিব। দল এটা যোগাযোগ কৰি আমাৰ বোৱাৰীয়ে হয়, তেওঁকো সুধিলো বোলে আমি এটা নাম দল খোলো, কেনে দেখা? বোলে হ'ব, আপুনি যদি থাকে মই থাকিম। হ'ব, মই নাগৰিক হিচাপে থাকিম। এই তেনেকে মই নাগৰিক হিচাপে আজি 4-5 বছৰ হ'ল আমাৰ এই দলটো। তেনেকে মই আৰম্ভ কৰিছো। অৰ্থাৎ আপুনি জেউতি দাস বাইদেউৰ যিটো দল, নাগাৰা নামৰ দল, সেই দলটোত আপুনি নাগাৰা বজাই বৰ্তমান চলাই আছে আৰু লগতে দলপতি হিচাপেও আছে আপুনি? দলটোৰ দলপতি? মইয়ে দলপতি। আপুনি দলপতি। আৰু লগতে মই আপুনি শাস্ত্ৰ পাঠ কৰা বুলি শুনিছো, আপুনি ভাগৱত পাঠ কৰে? মোৰ ভাগৱতৰ দল আছে, ভাগৱতৰো দল আছে, মোৰ গাঁৱত দল আছে। মানে যদি কোনোবাই বিচাৰে আপুনি ভাগৱত পাঠ কৰিব যায়, মাতিলে যায়? বিচাৰে। আৰু লগতে মই আন এটি গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে জানিম, বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ লগতো আপুনি জড়িত ওতঃপ্ৰোতভাৱে। আপুনি কিবা এটা পদবীত আছে নিশ্চয়, মই অলপ জানিব খুজিছো। মই উপসভাপতি। হয়, বৰক্ষেত্ৰী নাগাৰা নাম পাৰ্টি উপসভাপতি হিচাপে আছে। আৰু সম্পাদক হিচাপে আছে আমাৰ শ্ৰদ্ধা গণেশ দাসদেৱ আছে। আৰু সভাপতি হিচাপে কোন আছে বৰ্তমান? হেমন্ত কলিতা। হয়, হেমন্ত কলিতা দাদা তেখেতো আছে। আৰু আপুনি উপসভাপতি? হয়, উপসভাপতি হিচাপে আছে। আপুনি সংঘত লাগি আছে আপুনি জীৱনত? মোৰ প্ৰায় সংঘত লগা 20 বছৰ 21 বছৰ। দাদা আচলতে কথা বহুতখিনি আমি পাতিলো, গুৰুত্বপূৰ্ণ কথা এইখিনিতে। যিহেতু আপুনি এসময়ৰ নাগাৰা নামৰ পাঠক আছিলে, গতিকে আপোনাৰ কণ্ঠত
আপোনাৰ কণ্ঠত এফাকি হ'লেও নাগাৰা নামৰ দিহা শুনিব লাগিব যিকোনো আপুনি সেই সময়ত যিবিলাক নাম পৰিৱেশন কৰিছিল আপুনি কি নাম পৰিৱেশন কৰা আছিল মনত আছে নেকি কি নাম গাইছিলে মনত আছে কি নাম গাইছিলে নে আপুনি কলিৰ আগমন আছে কলিৰ আগমন আৰু এইটো হ'ল নৰকাসুৰৰ জন্ম এইটো নগৰ শ্ৰী নগেন চন্দ্ৰ পাঠকৰ আছিল এই নৰকাসুৰৰ জন্ম তেখেতে নামটো কাটিছিলে কুকুৰৰ বিয়া চাৰিপক্ষী সমদত্ত ৰজা চিত্ৰসেন ৰজা এটা মই চেষ্টা কৰিম ঠিক আছে এটা দিহা এইখিনিতে শুনিব পালে নিশ্চয় ভাল লাগিব যিহেতু আপুনি পাঠক আছিলে এইটো নাম মই লৈছিলোঁ আমাৰ মাননীয় পাঠক ভৰালী ছাৰৰ পৰাই চাৰিপক্ষীৰ মই তেখেতৰ পৰা নামটো লৈছিলোঁ গতিকে সেই নামটোৰ ওপৰে আছে তলে নাই প্ৰথম পক্ষীয়ে কয় ৰজা তুমি বুজি পোৱা নাই ধ্যান কৰা যোগীজনে নাহাম নহয় কমনে বহু ধন কৰিছে সঞ্চয় পূৰ্ব জন্মত বহু হ'ব এই জন্মত তেওঁৰ একো নাই নমস্কাৰ ঠিক আছে দাদা আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাৰ পৰা কিছু কথা জানিলোঁ আপুনি যিহেতু পাঠক হিচাপে আছিলে বহুতখিনি গুৰুত্বপূৰ্ণ কথা জানিলোঁ আৰু দৰ্শকসকলে চেনেলটো চাই থাকিব নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ মহিলা পাঠক জ্যোতি দাস বাইদেউ আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ পুনৰবাৰ মই এই পৰিচয়টো জানিব খুজিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী জ্যোতি দাস মোৰ স্বামীৰ নাম শ্ৰীযুত উমেশ চন্দ্ৰ দাস গাঁও 1 নম্বৰ নাৰুৱা থানা মুকালমুৱা জিলা নলবাৰী অসম এইখিনিয়ে মোৰ চমু পৰিচয় এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয় বাইদেউ মই জানিম যে আপুনি নাগাৰা নামৰ মাজলৈ কেতিয়া আহিছিল কিমান বছৰ হৈছে আপোনাৰ মই জনাত কিন্তু বহুত বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ লগত জড়িত হ'ব আপুনি যেতিয়া ছোৱালী অৱস্থাত আছিলে তেতিয়াই আপুনি নাগাৰা নামৰ মাজলৈ আহিছিল কি ক'ব মই নাগাৰা নামত জড়িত হৈ আছিলোঁ বহুত সৰুৰে পৰা মই বহুত সৰুৰ পৰা মই নাগাৰা নামত আকৰ্ষিত হৈ আছিলোঁ আৰু মই সৰুতে আইতা মাহঁতৰ লগত সৰু কালতে নামত কাষত বহি আছিলোঁ আৰু নামৰ প্ৰতি মোৰ বহুত আগ্ৰহ নাম চাব যোৱা আছিল আপুনি নাম চাব যোৱা ওচৰত যদি নাম থাকে চাব যোৱা আছিল আৰু ওচৰৰে আমাৰ গল দীঘলাৰ পথেৰেণী বুলি কয় এজনী তেখেতৰ ছোৱালী নিৰু দাস তেখেতৰ নাম চালো মোৰ তেতিয়া বয়স 10 বছৰ মই 10 বছৰত তেখেতৰ নাম বহুত সৰু মই সেই 10 বছৰত নাম চাই মোৰ বহুত তাৰমানে নামৰ প্ৰতি বহুত আকৰ্ষিত হৈছিল তাৰপিছত মই আমাৰ ওচৰৰে এজন আইতা এজনক ক'লো আমি নাম শিকিম আমি নাম গাম মই তাৰমানে নাম শুনিলে তাৰমানে ঘৰত থাকিবই নোৱাৰো নাম মোৰ বহুত প্ৰিয় তাৰমানে এতিয়াও মই যদি কিবা বেয়া লাগে যদি মই নামৰ মাজলৈ আহো সেই সময়খিনিত মোৰ কোনো একো তাৰমানে মোৰ কিছুমান টেনচন আছে যদি দূৰ হৈ যায় টেনচন বিলাক দূৰ হয় আৰু লগতে আপুনি আসলতে নাগাৰা নামৰ উপৰিও আপুনি দিহা নামৰ লগত জড়িত দিহা নাম ভাল পাওঁ গোপিনী নাম ভাল পাওঁ ভাগৱত ভাল পাওঁ আমাৰ মোৰ শ্ৰদ্ধাৰ স্বামীয়ে মোৰ ভাগৱত পাঠ কৰে মই সেই ভাগৱত আৰু আপোনাৰ স্বামী আসলতে শ্ৰদ্ধাৰ উমেশ চন্দ্ৰ দাস তেখেতো নাগাৰা নামৰ পাঠক আছিল তেখেতো 20 বছৰ নাম গাইছিলে আমাৰ 1 নম্বৰ নাৰুৱাৰ পুৰুষৰ নামদল আছিল সেই নামদলৰ লগত 20 বছৰ নাম গাইছিল মই আসলতে আপোনাৰ পৰা জানিব খুজিছোঁ এটি গুৰুত্বপূৰ্ণ কথা জানিম এনেকুৱা এটা কথা জানিম যেহেতু আপুনি বহুত বছৰ আগতে নাগাৰা নামৰ লগত জড়িত হৈছিল আপুনি যেহেতু ক'লে অলপ আগতে ক'লে আপুনি আপোনাৰ বয়স 10 বছৰ আছিল তাৰপিছতে আপুনি নাগাৰা নামৰ মাজলৈ আহিছিলে গতিকে অভিজ্ঞতা আপোনাৰ নিশ্চয় আছে নাগাৰা নামৰ
আগৰ যিবিলাক নাগাৰা নাম আছিল আগতে আৰু এতিয়া যিবিলাক নাগাৰা নাম আমি সচৰাচৰ দেখা পাওঁ আপোনালোকে দেখা পায় আগৰ নাগাৰা নাম আৰু এতিয়াৰ নাগাৰা নামৰ মাজত কিবা পাৰ্থক্য আছে নেকি আপোনাৰ মতে? আছে, বহুত পাৰ্থক্য আছে। আমি আগতে নাম গাইছিলো এখন ঠেলাৰে আমাৰ নাগাৰাবিলাক লৈ গৈছিলো। আমি নলবাৰী, সৰ্থেবাৰী, এইফালে বালেচা, হেলেচা এইবিলাকত খোজকাঢ়ি কাঢ়ি আমি নামত গৈছিলো, গাড়ী নাছিল। আৰু আমাৰ দৰমহাবিলাক ঠেলাত নিয়া আছিলো। আৰু আজিকালি নাম দুটা এটা নাম পৰিবেশন কৰা হয়। আমি ওৰে ৰাতি 4-5টা নাম পৰিবেশন কৰিছিলো এটা সময়ত আমাৰ ৰাতি পোহৰ হৈ গৈছিল। আৰু নাম বিলাক আমি বহুত নিয়মৰ মাজত গাইছিলো। আমাৰ গুৰু ঘাটাৰ পিছত বন্দনাৰ পিছত আমাৰ কীৰ্তনটো আমাৰ বাধ্যতামূলক। আমি যেই সময়ত মই 35 বছৰ আগত নাম গাইছিলো, 15 বছৰ নাম গাইছিলো, সেই নাম গোৱাতে আমি কীৰ্তন নাম নগোৱাকে আমি নাম আৰম্ভ কৰা নাছিলো আগতে। কীৰ্তন নাম এতিয়াও মই বৰ্তমান 10-15টা কীৰ্তন নাম, তাৰমানে আমি 2 ৰাতি হলে আমি গাব পৰা আমাৰ মনত আছে। আমি কীৰ্তন নাগাকে আমাৰ নাম পৰিবেশন হোৱা নাছিল। আৰু আগৰ আমাৰ যিবিলাক নেকি বিশেষজ্ঞ আমাৰ পাঠক, আমাৰ পুৰুষ পাঠক বৃন্দ, আমাৰ শ্ৰদ্ধাৰ যিবিলাক অভিজ্ঞ তেখেতসকলে এইখিনি কথা জানে। বহুত আগত কাৰণ হৰিৰ নাম, হৰি মানে হল আমাৰ সৃষ্টিকৰ্তা, আমাৰ প্ৰাণকৰ্তা। যিবিলাক স্বৰ্গ মৰ্ত পাতাল যিবিলাক আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী হল হৰি, সেই হৰিৰ নাম আমি গাম। সেই হৰিৰ নাম কোনে গাব? পাঠক। হৰিৰ নাম আৰু পাঠক এই দুটা বস্তুৰ সংলগ্ন আছে। হৰিৰ নাম আৰু পাঠক মানে হল পতে পাঠ কৰা, থতে পুৰণা শব্দত থৌগা, আজিকালি শব্দত ধুনীয়া। আৰু যদি নামৰ ক্ষেত্ৰত কব যাওঁ আমি পবিত্ৰ, শুদ্ধ, এই বস্তুটো থয় বুজায়। তাৰপিছত ক মানে কৰা, গোৱা। আমি গাইছো, পাঠকে গাইছো। এই হৰিৰ নাম খিনি যদি আমি শুদ্ধভাৱে, কাৰণ তেখেতে আমাৰ হৰি বিনে গতি নাই ও নাই, ৰাম বিনে গতি নাই। যিহেতু আমাৰ তেখেতৰ নাম আমি গুণানুকীৰ্তন কৰিম, গতিকে আমি বহুত নিয়ম কানুন বাধ্যতামূলক ভাৱে আমি অভিনয় প্ৰয়োগ কৰিব লাগিব। সু স্থান দিব লাগিব, শুদ্ধভাৱে গাব লাগিব। গোটেইখিনি আমি তেখেতক সন্মান কৰি আমাৰ এই নিয়মৰ মাজেদি আমি হৰিৰ নাম পৰিবেশন কৰিব লাগিব। এইখিনি আমাৰ যি সময়ত মই ছোৱালী অৱস্থাত নাম গাইছিলো, এই নিয়মৰ মাজেৰে আমি নাম পৰিবেশন কৰিছিল। আচলতে বহুত গুৰুত্বপূৰ্ণ কথা আজি বাইদেউৰ পৰা গম পালো। আৰু 2-এটা বাইদেউৰ নলবাৰীয়া ভাষা আহি আছে বাৰু মাজে মাজে। নলবাৰীৰ মানুহ যিহেতু, আপোনালোকৰ নলবাৰী পৰে নে? নলবাৰীয়া মানুহ, নলবাৰীয়া গোটেই নলবাৰীয়া মানুহ যিহেতু, নলবাৰীয়া ভাষাত 2-এটা কথা আহি আছে বাৰু। যি কি নহওক, আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আপুনি নাগাৰা নামৰ লগত এনেকৈ যিহেতু ইমান বছৰ কাল আপুনি নাগাৰা নামৰ লগত জড়িত হৈ আছিল, এতিয়াও আগন্তুক দিনত আপুনি নাগাৰা নামৰ লগত জড়িত হৈ থাকক। কথা কব বিচাৰিছো মই, যিটো আজিকালি আমাৰ নাম সকলোকে নকওঁ, যিটো চলি আহিছে আমাৰ নামৰ, যিটো নামৰ ব্যতিক্ৰম, যিটো আমাৰ এই হৰিৰ নামৰ কৃষ্টিটো বহুত অন্য দিশৰ ফালে গতি কৰি আছে। এইখিনিৰ কাৰণে মই নৱ প্ৰজন্ম আৰু আমি নপুৰণি পাঠক, আমাৰ শ্ৰদ্ধাৰ নপুৰণি নামদলসমূহ আৰু সমূহ অসমবাসী ধৰ্মপ্ৰাণ ৰাইজসকলক আৰু উঠি অহা যুৱক যুৱতীসকলক সকলোকে মই অনুৰোধ কৰিম, আহক আমি অভিজ্ঞ আমাৰ সেই জ্যেষ্ঠ পাঠকসকলক অনুসৰণ কৰোঁ। আমি আমাৰ এই নামৰ ধৰ্ম কৃষ্টিটো আমি নাম হিচাপে জীয়াই ৰাখোঁ। সেয়ে মই সদায় অসমবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক
শ্ৰদ্ধা জনাইছোঁ, অনুৰোধ ৰাখিছোঁ। আৰু এইখিনিত কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব। কিবা যদি বাইদেউ কওঁতে ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজৰ মাজৰ এজন বুলি ভাবি ক্ষমা কৰি দিব।